হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ BEdৰ এণ্ট্ৰেঞ্চৰ কাৰণে ইণ্ডিয়ান পলিটিৰ পাৰ্টটো পঢ়িবলৈ গৈ আছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। আমাৰ ফাৰ্ষ্ট কুৱেশ্যন যিটো হৈছে ইয়াতে লিখা আছে যে ইণ্ডিয়ান পলিটিৰ পাৰ্ট হয় বাৰু। আমাৰ ফাৰ্ষ্ট কুৱেশ্যন আছে ইয়াতে হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। তেনেহ'লে আপোনালোকে জানেই চাগে যে আমাৰ ভাৰতৰ ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক জনা যায়? ডক্টৰ B.R. Ambedkar. ইয়াতে লিখা আছে যে he served as the chairman of the drafting committee and meticulously integrated structural framework from global constitution to build India's supreme legal foundation. জেনাৰেলি আপোনাৰ ইমান ডিটেইলছ নাহে, এনেকুৱা সোধে আপোনাক যে ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক জনা যায়, তেতিয়া আপোনালোকে ক'ব কি ডক্টৰ ভীমৰাও আম্বেদকাৰ বা ডক্টৰ B.R. আম্বেদকাৰ আমি শৰ্টত বুলি জানো। এতিয়া আমাৰ ছেকেণ্ড কুৱেশ্যনটো কি আছে, আমি যদি ছেকেণ্ড কুৱেশ্যনটোত আহোঁ, ছেকেণ্ড কুৱেশ্যনটো দিছে আমাৰ when was the constitution of India adopted? যে আমাৰ ভাৰতৰ সংবিধানখন কেতিয়া এডপ্ট কৰা হৈছিল? কেতিয়া এডপ্ট হৈছিল? 26 নৱেম্বৰ 1949। আৰু এইটো বনাবলৈ এই ইয়াতে লিখিছে যে ইট ৱাজ ফৰ্মেলি চাইন্ড। এইটো লাউন চাইক আপোনালোকে এবাৰ মন দি এইটো লাইন এবাৰ চাই লওক। It was formally signed and accepted by the Constituent Assembly. এইটো লাইন বহুত ইম্পৰ্টেণ্ট হয়। After taking 2 years 11 months and 18 days of assembly sessions. ইয়াতে কিমান দিন লাগিছে এনেকুৱা সুধিব পাৰে আপোনালোকক, তেনেহ'লে তেতিয়া আপোনালোকে কি ক'ব যে 2 years 11 months and 18 days. This historic milestone is celebrated annually across the nation as Constitution Day. এনেকুৱা সুধিব পাৰে যে কোনটো দিন আমি কনষ্টিটিউশ্যন ডে হিচাপে পালন কৰোঁ, এনেকুৱা সুধিব পাৰে যে কোনটো দিন আমি কনষ্টিটিউশ্যন ডে হিচাপে পালন কৰোঁ, তেতিয়া আপুনি কি ক'ব যে সংবিধান দিৱস হিচাপে পালন কৰোঁ, এনেকুৱা সুধিব পাৰে আপোনাক। তেতিয়া আপুনি কি কৰিব যে 26 নৱেম্বৰ 1949, 26 নৱেম্বৰ এই ডেটো আমি কনষ্টিটিউশ্যন ডে হিচাপে পালন কৰি থাকোঁ। নেক্সট কুৱেশ্যন আছে আমাৰ ইয়াতে, থাৰ্ড কুৱেশ্যন যিটো হৈছে আপোনাৰ when did the constitution of India came into force? এতিয়া আমি যদি এইটো কুৱেশ্যন চাওঁ যে আমাৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এডপ্ট হৈছিল কিন্তু 26 নৱেম্বৰ 1949, মন দিব। আৰু যদি কয় যে এইটো ইফেক্টত কেতিয়াৰ পৰা আহিছিল মানে বা came into force কেতিয়াৰ পৰা হৈছিল, when did the constitution of India come into force? এইটো ডেট হৈছে আমাৰ 26 জানুৱাৰী 1950। মনত ৰাখিব দুটা কিন্তু বেলেগ বেলেগ। 1949 26 নৱেম্বৰত আমাৰ কি হৈছিল, সংবিধানখন এডপ্ট হৈছিল বা গৃহীত হৈছিল, কিন্তু 26 জানুৱাৰী 1950 কি হৈছিল, আমাৰ সংবিধানখন এইটো মানে ইফেক্টত আহিছিল। কথাটো বুজি পাইছেনে আপোনালোকে? দুটাৰ মাজত কিন্তু ডিফাৰেন্স আছে। এতিয়া কুৱেশ্যন নম্বৰ 4ত আছে আমাৰ how many fundamental rights are there in the Indian constitution? আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত কেইখন বা কিমানটা ফাণ্ডামেণ্টেল ৰাইটছ আছে? তেতিয়া কেইটা আছে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ? 6টা আছে। মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট হয়। ফাণ্ডামেণ্টেল ৰাইটছ কি কি সেইবোৰ মনত ৰাখিব কিন্তু। আৰু ফাণ্ডামেণ্টেল ডিউটিজ যদি কেইটা আছে এইটো সোধে আমাৰ কুৱেশ্যন নম্বৰ 5ত যিটো আছে how many fundamental duties are there in our Indian constitution? আমাৰ ভাৰতৰ সংবিধানত কেইটা ফাণ্ডামেণ্টেল ডিউটি আছে? টোটেল ফাণ্ডামেণ্টেল ডিউটি কেইটা আছে? 11টা। আৰু ইয়াতে লিখিছে যে এইটো কেনেকৈ ইন্ট্ৰডিউস কৰা হৈছিল বা কোনটো পাৰ্টত আছে? পাৰ্ট 4A আছে আমাৰ ফাণ্ডামেণ্টেল ডিউটিটো, কাৰণ আন্ডাৰত আছে পাৰ্ট 4A ইনক্লুড আছে আমাৰ এই ফাণ্ডামেণ্টেল ডিউটিটো। আৰু কোনটো এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে এইটো ইন্ট্ৰডিউস কৰা হৈছিল? 42nd এমেণ্ডমেণ্ট এক্ট 1976। আৰু কথাটো হৈছে যে কোনটো কমিটিয়ে বা ৰিকমেণ্ড কৰিছিল যে এই ফাণ্ডামেণ্টেল ডিউটিটো এড কৰিব লাগে, তেতিয়া আপোনালোকে কি ক'ব যে চৰণ সিং কমিটি বুলি এটা কমিটি আছিল, যিটো কমিটিয়ে এইটো ৰিকমেণ্ড কৰিছিল যে আমাৰ ফাণ্ডামেণ্টেল ডিউটিটো এড হ'ব লাগে এনেকুৱা। নেক্সট আছে how many directive principles are there by ইয়াতে DPSP বুলি কয় শৰ্টত আমি। how many directive principles of state policies are there? টোটেল কেইটা আছে আমাৰ directive principles of state policy? 39টা। আৰু এইটো ক'ত আছে? পাৰ্ট 4 কিমান আৰ্টিকলৰ ইনক্লুড আছে, মানে ইয়াতে কোনটো আৰ্টিকলৰ পৰা কোনটো আৰ্টিকলৰ ভিতৰত মানে ইনক্লুড হৈ আছে? আৰ্টিকল 36 to 51। মন দিব, এইটো আহে কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এইখিনি টপিক। মই যে আপোনালোকক কৰাই আছো ইয়াৰ পৰা মানে বহুতেই ইম্পৰ্টেণ্ট টপিক হয়। মোষ্ট অফ দ্য কম্পিটিটিভ এক্সামৰ ইয়াৰ পৰা কোৱেশ্চন সোধে কিন্তু আপোনালোকে চাব। আৰু এন্ট্ৰেন্সৰ কাৰণে BEd এন্ট্ৰেন্সৰ কাৰণে এইটো মানে মোষ্ট ইম্পৰ্টেণ্ট আমি ক'ব পাৰো, কাৰণ ইয়াৰ পৰা কোৱেশ্চন বহুত আহি থাকে আমাৰ। নেক্সট কুৱেশ্চনটো আমাৰ আছে ইয়াতে হু ইজ দ্য কনষ্টিটিউশ্যনেল হেড অফ ইণ্ডিয়া? হু ইজ দ্য কনষ্টিটিউশ্যনেল হেড অফ ইণ্ডিয়া? দ্য প্ৰেচিডেণ্ট, মানে ভাৰতৰ কনষ্টিটিউশ্যনেল হেড বুলি আমি কাক জানো? ভাৰতৰ ৰাষ্ট্ৰপতি। ঠিক আছে। The president function as the nominal executive authority. এনেকৈ সুধিব পাৰে যে কোনে নমিনেল এক্সিকিউটিভ অথৰিটি হিচাপে ফাংচন কৰে, তেতিয়া মানে কি ক'ব যে প্ৰেচিডেণ্টে বা ৰাষ্ট্ৰপতিয়ে। ঠিক আছে। হু ইজ দ্য ৰিয়েল এক্সিকিউটিভ হেড? ডিফাৰেন্স আছে কিন্তু। যদি কনষ্টিটিউশ্যনেল হেড বুলি কয় যে আমাৰ ভাৰতৰ কনষ্টিটিউশ্যনেল হেড কোন হয়,
তেতিয়া আপোনালোকে ক'ব কি প্ৰেচিডেণ্ট, দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। আৰু যদি কয় যে আমাৰ ভাৰতৰ ৰিয়েল এক্সিকিউটিভ হেড কোন হয়, তেতিয়া কিন্তু হ'ব প্ৰধানমন্ত্ৰী বা দ্য প্ৰাইম মিনিষ্টাৰ। ক্লিয়াৰ আছে? নেক্সট কোশ্চেনটো যদি আমি চাওঁ, ইয়াতে লিখিছে যে কোনখন আৰ্টিকেলে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছবোৰ কি আছে মানে ডিল কৰে। আৰ্টিকেল 12ৰ পৰা 35ৰ ভিতৰত কি আছে, যিমানটা আৰ্টিকেল আছে এইবোৰ আৰ্টিকেলে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছবোৰ কি কৰি থাকে, তাত মানে লিখা আছে যে এইটো আৰ্টিকেলত এইটো ফাণ্ডামেণ্টেল ৰাইটছ আছে, এইটো আৰ্টিকেলত এইটো ফাণ্ডামেণ্টেল ৰাইটছ আছে। এইবোৰ আমি আৰু পঢ়িম। আজি জাষ্ট মই আপোনাৰ ফাৰ্ষ্ট ভিডিঅ' BEd এন্ট্ৰেন্সৰ ওপৰত সেইটো মই আপোনালোকক দি আছো, সেইকাৰণে আৰু আহি থাকিব, আপোনালোকে এইটো মানে ৰিভিজন কৰি থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যদি আৰু চাব বিচাৰে তেনেকুৱা। নেক্সট আছে হুইচ আৰ্টিকেল ডিলছ উইথ ফাণ্ডামেণ্টেল ডিউটিজ, কোনখন আৰ্টিকেলে ফাণ্ডামেণ্টেল ডিউটিজ লগত কি কৰে, ডিল কৰে। আৰ্টিকেল 51A। Next question number 11. Which article deals with the directive principles of state policy? Again, article 36 to 51. মনত ৰাখিব কথাটো। আচ্ছা, এইটো বহুত ভাল কোশ্চেন হয় যে আমাৰ প্ৰধানমন্ত্ৰীক কোনে এপইণ্ট কৰে, প্ৰেচিডেণ্ট। আণ্ডাৰ কোনটো আৰ্টিকেলৰ আণ্ডাৰত, ইয়াতে লিখিছে যে আণ্ডাৰ আৰ্টিকেল 75, ইয়াতে চাওক মন দি, under article 75 the president executes the appointment by inviting the leader commanding absolute majority support in the Lok Sabha to establish the union government. যে এইটো মোস্ট অফ দ্য টাইম সোধেই, যেনেকুৱা এনেকুৱা টাইপৰ কোশ্চেন, এইটো বুলি নহয় এনেকুৱা টাইপৰ কোশ্চেন মানে সোধে আহে, কিন্তু যদি আপোনালোকে চাইছে আৰু পেপাৰ মানে কম্পিটিটিভ এক্সামৰ বা BEd এন্ট্ৰেন্সৰ, তেতিয়া আপোনালোকে চাব যে কোনে প্ৰধানমন্ত্ৰী কি কৰে, এপইণ্টমেণ্ট মানে এপইণ্ট কৰে, এইটো কোনে কৰে, ৰাষ্ট্ৰপতিয়ে বা প্ৰেচিডেণ্টে। নেক্সট কোশ্চেন, হোৱাট ইজ দ্য মেক্সিমাম ষ্ট্ৰেংথ অফ লোকসভা? আমাৰ লোকসভাৰ মেক্সিমাম ষ্ট্ৰেংথ কিমান, 552। আৰু ইয়াতে কথা লিখিছে যে এই দ্য টু এক্সট্ৰা প্ৰেচিডেন্সিয়েল নমিনেশনস ফৰ এংলো ইণ্ডিয়ানছ ৱেৰ অফিচিয়েলি এবলিশড বাই 104th এমেণ্ডমেণ্ট এক্ট। 104th এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে এই দুইখন যে এক্সট্ৰা প্ৰেচিডেন্সিয়েল নমিনেশন আছে এইটো কি হৈছে, এবলিশ কৰিছে। ইয়াতে লিখিছে দ্য এলোকেশন ইনকৰ্পৰেটস 530 ৰিজনাল ষ্টেট ৰিপ্ৰেজেন্টেটিভস এণ্ড আপ টু 20 ফ্ৰম ইউনিয়ন টেৰিটৰিজ। আৰু দুটা যে এক্সট্ৰা প্ৰেচিডেন্সিয়েল নমিনেশন আছে, এইটো এংলো ইণ্ডিয়ানে পৰা মানে এংলো ইণ্ডিয়ানৰ মানে তাৰ পৰা মানে কি কৰিছিল, মানে আগত নমিনেট কৰিছিল, এইটো কিন্তু এতিয়া কি কৰিছে, এবলিশ কৰিছে 104th এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে। এতিয়া কথাটো হৈছে যে ইয়াতে আছে কোশ্চেন নম্বৰ 14, যেটো আমাৰ ইয়াতে লিখা আছে যে হোৱাট ইজ দ্য মেক্সিমাম ষ্ট্ৰেংথ অফ দ্য ৰাজ্যসভা। এতিয়া মেক্সিমাম ষ্ট্ৰেংথ কিমান হয় ৰাজ্যসভাৰ? ৰাজ্যসভাৰ মেক্সিমাম ষ্ট্ৰেংথ হয় 250। ইয়াতে লিখিছে দ্য টোটেল consist of 238 members elected indirectly by various state legislature alongside 12 distinct individuals directly nominated by the president for excellence in arts, science and literature. ইয়াতে কৈছে যে 238 মেম্বাৰ্স আমাৰ ইনডাইৰেক্টলি ইলেক্ট হয় ভেৰিয়াছ ষ্টেট লেজিসলেচাৰৰ পৰা, আৰু 12টা কি আছে ডাইৰেক্ট ডিস্টিংক্ট ইণ্ডিভিজুৱেলছ, ডাইৰেক্টলি নমিনেট কৰে কোনে, প্ৰেচিডেণ্টে। কিহৰ ওপৰত ভিত্তি কৰি, কিবা এক্সিলেন্স আছে আৰ্টত বা সায়েন্সত বা লিটাৰেচাৰত, সেইটোৰ ওপৰত ভিত্তি কৰি আমাৰ কি হয়, আমাৰ ৰাষ্ট্ৰপতিয়ে বা প্ৰেচিডেণ্টে নমিনেট কৰে। নেক্সট কোশ্চেনটো যদি আমি চাওঁ, ইয়াতে আছে আমাৰ হু ইজ দ্য এক্স অফিচিয়েল চেয়াৰমেন অফ ৰাজ্যসভা। কোন হয় আমাৰ এক্স অফিচিয়েল চেয়াৰমেন অফ ৰাজ্যসভা? ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া বা উপৰাষ্ট্ৰপতি বুলি আমি ক'ব পাৰো। নেক্সট কোশ্চেন আছে আমাৰ ইয়াতে, হোৱাট ইজ দ্য মিনিমাম এজ টু বিকাম দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? মানে মিনিমাম এজ কিমান হ'ব লাগে ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ হলে, কিমান বয়স হ'ব লাগে, 35 ইয়াৰ্ছ। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। নেক্সট কোশ্চেন, হোৱাট ইজ দ্য মিনিমাম এজ টু বিকাম এ মেম্বাৰ অফ দ্য লোকসভা? ঠিক আছে, ইয়াতে সুধিছে যে মিনিমাম বয়স কিমান হ'ব লাগে যদি লোকসভাৰ কি হ'ব বিচাৰে, কোনোবাই এজন মেম্বাৰ হ'ব বিচাৰে, কিমান বয়স হ'ব লাগে মিনিমাম, 25 years. Since the Lok Sabha represents the house of the people and relies on direct mass public voting, the age ceiling is set lower at 25 to accommodate younger democratic representation. Next question আছে আমাৰ question number 18. এইটো যদি আপোনালোকে চাই, ইয়াতে লিখিছে what is the minimum age to become member of Rajya Sabha? এতিয়া কথাটো হৈছে যদি আমি লোকসভাৰ কথাটো ক'ব যাওঁ, তেতিয়া মিনিমাম বয়স কিমান হ'ব লাগে যদি লোকসভাৰ এজনে মানে মেম্বাৰ হ'ব বিচাৰে, 25 বছৰ বা 25 মানে 25 ইয়াৰ্ছ হ'বই লাগিব আৰু আমাৰ। আৰু যদি মই ক'ব যাওঁ যে ৰাজ্যসভাৰ যদি এজনে মেম্বাৰ হ'ব বিচাৰে, মিনিমাম বয়স কিমান হ'ব লাগিব, 30 ইয়াৰ্ছ। মনত ৰাখিব কথাটো, মিক্স নকৰিব যে লোকসভাৰ কিমান হ'ব লাগিব মিনিমাম বয়স, ৰাজ্যসভাৰ কিমান হ'ব লাগিব মিনিমাম বয়স,
মনত ৰাখিব লাগিব লোকসভাৰ কিমান হ'ব লাগিব মিনিমাম 25 আৰু ৰাজ্যসভাৰ কাৰণে মিনিমাম কিমান হ'ব লাগিব 30 ইয়াৰ্ছ মিক্স নকৰিব বাৰে বাৰে কৈ আছো নেক্সট কোৱেশ্চন আছে আমাৰ ইয়াতে হু এডমিনিষ্টাৰ্ছ দ্য ওথ অফ অফিচ টু দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এইটো কোনে দিয়ে দ্য চিফ জাষ্টিচ অফ ইণ্ডিয়া ঠিক আছে নেক্সট কোৱেশ্চন which part of the constitution contains the fundamental rights কোনখন পাৰ্টে আমাৰ কি কয় আমাৰ ভাৰতৰ সংবিধানৰ ফান্ডামেন্টাল ৰাইটছবোৰ কি কৰি থাকে ইনক্লুড হৈ আছে কোনটো পাৰ্টৰ আন্ডাৰত পাৰ্ট 3 আপোনালোকে কিন্তু পাৰ্টখিনি চাই যাব যে পাৰ্ট 1 কি কভাৰ কৰে পাৰ্ট 2 কি কভাৰ কৰে পাৰ্ট 3 কি কভাৰ কৰে বাৰু এইটোৰ ওপৰত মই এটা ভিডিঅ' বনাম বুলি ভাবিছো বাৰু যিমানখিনি আজি কৰালো আশা কৰিলো যে ভালে লাগিছে যদি কিবা ডাউট থাকে কমেন্ট বক্সত সুধিব আৰু যদি এক্সপ্লেনেশ্যনটো ভাল লাগিছে চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব থেংক ইউ